Hello my dear outermost electrons. কি খবৰ ভালে আছা নিউক্লিয়াছ বৰু ভালে আছে হয় আজি এনেকুৱা এটা দিন যি দিনটো ধৰি বহুতৰ নামৰ আগত ডক্টৰ লাগি গল হয় আজি নিট 2023 ৰ পৰীক্ষা হৈ গল গতিকে এই 2023 ত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ তোমালোকৰ লগত পাৰ্ট বাই পাৰ্ট আমি ডিসকাস কৰিম বহু সময়ত ষ্টুডেন্টে অলৰেডি মেছেজ কৰি আছে যে স্যাৰ এইটো প্ৰশ্ন উত্তৰ কি হেতু প্ৰশ্ন উত্তৰ কি সো মই আজিৰ তাৰিখত এই সময়ত তোমালোকক এটা ৰাফ ওভাৰভিউ এটা দিবলৈ চেষ্টা কৰিম আৰু তাৰ পিছত অহাকালি আমাৰ ফুল ডিটেইল সলিউশন আহিব কিন্তু প্ৰথমতে পেপাৰখন যদি চাবলৈ যাও মোৰ ব্যক্তিগত অনুভৱ যে যোৱা 5 বছৰৰ ভিতৰত হয়তো এইবাৰ কেমিষ্ট্ৰি পাৰ্টটো আটাইতকৈ টান আহিছে মানে যোৱা বছৰলৈকে যেনেকৈ আমি ক'ব পাৰো এটো ডাইৰেক্ট এনসিইআৰটি পৰা উঠাই দিছে এটো ডাইৰেক্ট ইয়াৰ পৰা উঠাই দিছে তেনেকুৱা ডাইৰেক্ট উঠাই দিয়া প্ৰশ্ন মই তিনিটাহে দেখিছো মাত্ৰ তিনিটা কিন্তু সমান সংখ্যক ফিজিক্যাল ইনঅৰ্গেনিক আৰু অৰ্গেনিকটো তোমাৰ প্ৰশ্ন আহি গৈছে তাত কোনো কথা নাই ভালেখিনি প্ৰশ্ন তোমাৰ ইনকাৰেক্ট ষ্টেটমেন্ট মই যেটো এনালাইসিস আৰু মানে মানুহে সদায় পৰীক্ষাত কি কৰে একদম ৰাতিপুৱা পৰা গোটেই বছৰ কি মাথা মাৰে কাৰেক্ট আনসাৰ কেনেকৈ উলিয়াম So, যোৱাবাৰো হেতু ট্ৰেন্ড আছিলে যে ইনকাৰেক্ট ট্ৰাই টু ফাইন্ড আউট দা ইনকাৰেক্ট ষ্টেটমেন্ট ইনকাৰেক্ট ষ্টেটমেন্টৰ ওপৰত ভালেকেইটা প্ৰশ্ন আহিছে কেমিষ্ট্ৰি পেপাৰখনতে 4টা মান প্ৰশ্ন আহিছে তাৰমানে কি বুজায় তোমাৰ ব্ৰেইনটোৱে এটো এটা পইণ্ট হয় দেই সাইকোলজিক্যাল তোমাৰ ব্ৰেইনটোৱে কাৰেক্ট আনসাৰ বিচাৰি থাকে বাট তোমাক সুধিব তোমাৰ ইনকাৰেক্ট কোনটো হ'ব ঠিক তেনেকৈ ভালেকেইটা প্ৰশ্ন তোমাৰ কি হৈছে যে 6-7টা প্ৰশ্ন একেলগে এটাতে টেবুল হিচাপত বনাই দিছে কাৰণ এই 4-5টা কনসেপ্ট ক্লিয়াৰ থাকিলেহে তোমাৰ একদম ক্লিয়াৰ হৈ যাব যে এটো কাৰেক্ট আনসাৰ সো তেনেকুৱা ধৰণৰ আহিছে নতুন যেটো প্যাটাৰ্ন যে তোমাৰ যেটো এইমছৰ পৰীক্ষাটো ইয়াত ইনক্লুড হৈ গল আগতে বেলেগ আছিল তোমাৰ এক্স্যাক্টলি সেই টাইপৰ প্ৰশ্নবোৰ গম পাইছনে এছাৰশন ৰিজনবোৰ ষ্টেটমেন্ট 1 ষ্টেটমেন্ট 2 তেনেকুৱা ধৰণৰ সো পেপাৰখন অকন লেন্ডি আছিল পঢ়িবলৈ সময় আছিল গতিকে তেনেকুৱা ধৰণৰ মই খালি এটাই কথা কওঁ যে যি সকল ছাত্ৰ-ছাত্ৰীয়ে 2024 ত নিট পৰীক্ষা দিবা বা এই ভিডিওটো জুনে চাই আছা ইমান সহজ হৈ থকা নাই বহুত বেছি কম্পিটিশন ৰাইট সো এই কম্পিটিশনত জিয়াই থাকিবলৈ আমি জেনটেন টানি পঢ়িলে নহব অলপ ভালদৰে কনসেপচুৱেলি পঢ়িব লাগিব গতিকে বেছি সময় নলও আহাচোন আমি পেপাৰখন চাও কি আছে সো প্ৰথমতে মই আহিছো তোমালোকৰ মোৰ হাতত যিখন প্ৰশ্ন কাকত মই যিখন প্ৰশ্ন কাকত তোমালোকক সলভ কৰাই দিম হেখন কিন্তু বেলেগ জেগাত তোমাৰ কোনোবা এফ সিৰিজ ই সিৰিজ জি সিৰিজ আই সিৰিজ তেনেকৈ আহিছে সো এই প্ৰশ্ন কাকতখন মই তোমালোকৰ এই ভিডিওটো ডেসক্ৰিপচন বক্সত দি দিছো তোমালোকে সেই পিডিএফটো ডাউনলোড কৰি লোৱা তাতো পাবা আৰু নতুবা তোমালোকৰ সুবিধাৰ বাবে মই আমাৰ ইয়াত ৰাইট সাইডে প্ৰশ্নবোৰ দি যাম আৰু মই আনসাৰবোৰ কৈ যাম চোৱা Question number 51 এই আমাৰ পেপাৰখনত E1 সেটৰ যে which of the following reactions will not give primary amine as the product হয় অৰ্গেনিক কেমিষ্ট্ৰি প্ৰথমটো প্ৰশ্ন তোমাৰ এমাইন চেপ্টাৰৰ পৰা আহিছে ইয়াত 4টা অপচনছ আছে ইয়াত এমাইড আছে সায়ানাইড আছে আইসোসায়ানাইড আছে আৰু এমাইড আছে গোটেই 4টাৰ ভিতৰত যদি তুমি চোৱা 3 নম্বৰ যেটো আইসোসায়ানাইড হিহে তোমাৰ প্ৰাইমাৰী এমাইন নিদিয়ে কি সুধিছে চোৱা আকৌ এবাৰ দিছে যে which of the following reactions will not মই যে তোমাক কলো আমি সদায় শুদ্ধ আনসাৰ বিচাৰো কোনটো হ'ব তোমাক নটটো ডাঙৰকে দিছে প্ৰশ্নত যে তলৰ কোনটোৱে প্ৰাইমাৰী এমাইন নিদিয়ে এটা 1 2 আৰু 4 নম্বৰ তিনিওটাই তোমাৰ প্ৰাইমাৰী এমাইন দিব নিদিয়া এটা বস্তু হল তোমাৰ 3 দ্যাট ইজ আইসোসায়ানাইড লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ৰিএজেন্টৰ লগত যদি লগ লগাই দিয়া মই ৰিএকচনটো আজি কৰি না দেখাও আজি আনসাৰ কেটা কৈছো তোমালোকৰ সন্তুষ্টিৰ বাবে যাতে এটা আইডিয়া পাব পাৰে যে মই কিমান পাও আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে কৈছো যে প্ৰশ্ন দুই এটা ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী হেখিনি ভুল মোৰ যদি চকুত পৰে মই ডেফিনেটলি তোমালোকক কৈ দিম বাট আই গেছ হ'ব নালাগে এনিৱে 51 আনসাৰ হ'ব 3 ঠিক তেনেকৈ 52 নম্বৰ প্ৰশ্ন মই যে তোমালোকক কৈছো যে 4-5টা প্ৰশ্ন একেলগে লগ লগাই দিছে এটা প্ৰশ্নত ম্যাচ দা ফলোইং লিষ্ট 1 লিষ্ট 2 তোমালোকে দেখিছা কোৱেশ্চন নম্বৰ 52 তোমাৰ আমাক ম্যাচ কৰিবলৈ দিছে 52 যদি তুমি কাৰেক্ট আনসাৰ চোৱা 52 ৰ কাৰেক্ট আনসাৰ হ'ব 3 ঠিক আছে ঠিক তেনেকৈ 53 প্ৰশ্নটো চোৱা সেম এছাৰশন ৰিজন খুব ধুনিয়াকৈ মাইনুটলি তুমি পঢ়িব লাগিব পঢ়াৰ পাছত ডিসিশন ল'ব লাগিব যে কোনটো শুদ্ধ কোনটো ভুল এছাৰশন ৰিজনবোৰৰ কি হয় যে এটো শুদ্ধ এটো ভুল বা দুইটাই শুদ্ধ দুইটাই ভুল আৰু শুদ্ধ যদি হয় যে এটো ইয়াৰ কাৰেক্ট এক্সপ্লেনেশন হয় নে নহয় এ শুদ্ধ বি শুদ্ধ যে তোমাৰ একদম সিম্পল কথা এ আৰু বি দুটা স্টেটমেন্ট তোমালোকে পঢ়ি চাইছা এই দুটা স্টেটমেন্টৰ ভিতৰত কোনটো শুদ্ধ যদি ভুল আমাক সুধিছে 53 দুইটা স্টেটমেন্ট মই পঢ়ি চাই গম পাইছো ইয়াৰ অপচন 3 হ'ব এটো তোমাৰ শুদ্ধ হ'ব আৰু তোমাৰ যেটো ৰিজনটো ফলছ হ'ব তাৰমানে অপচন কিমান হ'ব 3
54 কুৱেশ্যন নম্বৰ লেচাইন টেষ্ট আমাৰ ফাৰ্ষ্ট ইয়াৰৰ যিটো আছিলে সেইখিনি পাৰ্ট আমি বাদ দিওঁ এইটো প্ৰশ্ন ডাইৰেক্ট আহিছে মোৰ মনত পৰিছে এই প্ৰশ্নটো তোমাৰ 54 আনসাৰ হ'ব 4 ঠিক আছে থাইওচায়ানাইডৰ ওপৰত প্ৰশ্ন এটা আহিছিলে 55 ইলেক্ট্ৰকেমিষ্ট্ৰিৰ পৰা আহিছে কণ্ডাক্টিভিটিৰ প্ৰশ্ন এটা 55 ৰ তোমাৰ কাপ্পা ইকুৱেল টু সেল কনষ্টেন্ট ইকুৱেল টু কাপ্পা ইনটু ৰেজিষ্টেন্স মই ধুনীয়াকৈ সলভ কৰিছোঁ বাট আজি নহয় অহাকালি পাবা আজি জাষ্ট আনসাৰ কেইটা চাই লোৱা 55 ৰ এনসাৰ হ'ব তোমাৰ 3 ঠিক তেনেকৈ 56 নম্বৰ কুৱেশ্যন এগেইন তোমাক কি দিলে এছাৰশ্যন আৰু ৰিজন সো এছাৰশ্যন আৰু ৰিজনত খুব ধৈৰ্য সহকাৰে আমি পঢ়িব লাগিব কাৰণ তুমি ডক্টৰ এজন হবা অলপ যদি ৰোগীজনৰ কথাই শুনি নোচোৱা তেওঁৰ কি বেমাৰ হৈছে কি হোৱা নাই তো সেই ধৈৰ্য পৰীক্ষাৰ বাবে মোৰ লাগিছে এগাল মান এছাৰশ্যন ৰিজন ভৰাই দিছে 56 ৰ আনসাৰ হ'ব 2 কাৰণ এ আৰু বি দুইটাই কাৰেক্ট ষ্টেটমেণ্ট বাট যিটো ৰিজন আছে এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় ওকে 57 নম্বৰ কুৱেশ্যনটো যদি মই চাওঁ 57 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা যে এইটো কেটালিষ্টৰ ওপৰত আহিছে এইটো ডাইৰেক্ট প্ৰশ্ন যে হেটাৰজিনিয়াছ কেটালাইচিছ ৰিয়েকশ্যন এটাত ৰিয়েক্টেণ্ট আৰু তোমাৰ যিটো কেটালিষ্ট সিহঁতৰ দুটা বেলেগ বেলেগ ফেজ আছে নাই এইটো ইজি প্ৰশ্ন আছিলে 57 ৰ আনসাৰ হ'ব তোমাৰ 4 কাৰণ এইটো তোমাৰ কি হয় এমোনিয়া প্ৰডাকশ্যনত আমাৰ কি হয় কম্বিনেশ্যন অফ নাইট্ৰজেন এণ্ড হাইড্ৰজেন গিভছ এমোনিয়া ইন প্ৰেজেন্স অফ ফাইনেলি ডিভাইডেড আইৰণ আইৰণটো তোমাৰ সলিড হয় বাকীটো তোমাৰ কি হৈ আছে ইয়াত এক্সেক্টলি আমাৰ গেছত আছে 58 নম্বৰ কুৱেশ্যনটো যদি তুমি চাবলৈ যোৱা ইয়াত অৰ্গেনিক কেমিষ্ট্ৰি প্ৰশ্ন এটা সুধিছে যে প্ৰশ্নটো সুধিছে এইটো কিহৰ এক্সাম্পল হয় চোৱা হেলো এলকেন হেলো এৰিনত তোমালোকক প্ৰথমতে কি পঢ়ায় কোনটো এলাইলিক কোনটো এলাইলিক হয় তোমাৰ এৰিল কোনটো এলাইল কোনটো বেনজাইল কোনটো ভিনাইল কোনটো সেই বস্তুটো চিনি পায় নে নাপায় মই যেতিয়া হেলো এলকেনৰ ভিডিঅ'টো তোমালোকক দিছিলোঁ তো তাত কিন্তু মই এইটো মেনশ্যন কৰিছিলোঁ চ' 58 কুৱেশ্যন নম্বৰটো মোৰ ভাল লাগিছে আহিছে মই পঢ়াৰ পৰা 58 ৰ আনসাৰ হ'ব তোমাৰ 3 এলাইলিক হেলাইড মানে ডাবল বণ্ডৰ sp2 কাৰ্বনৰ নিয়াৰেষ্ট sp3 তোমাৰ হেলোজেনটো লাগি আছে চোৱা 59 তোমাৰ বেনজিন ডাইজিনিয়াম ক্লোৰাইডৰ ওপৰত প্ৰশ্ন এটা আহিছে খুব ইজি প্ৰশ্ন ও মাই গড হিচাপে মই পঢ়াইছিলোঁ এলকহল ফিনল চেপ্টাৰটোত চ' 59 ৰ এনসাৰ তোমাৰ কি হ'ব 2 পিয়ৰ বেনজিন ওলাব কাৰণ ইয়াত তিনিটা ৰিয়েজেণ্ট তিনিওটাই কাম কৰাৰ পাছত কি হ'ব 59 ৰ এনসাৰ হ'ব 2 ওকে 60 নম্বৰত এগেইন এছাৰশ্যন ৰিজন প্ৰশ্নটো আহিছে 60 ৰ আনসাৰ তুমি যদি চাবলৈ যোৱা ইয়াত আমাৰ কি হ'ব প্ৰথম যিটো এছাৰশ্যন সেইটো ট্ৰু বাট ৰিজনটো ফলছ গতিকে আনসাৰ হ'ব 3 ওকে 3 ইজ দ্য আনসাৰ 61 সলিড ষ্টেটৰ পৰা আহিছে তো মই ভাবিছিলোঁ যে কি হৈছে কি হোৱা নাই কিন্তু দেখা গৈছে যিকেইটা চেপ্টাৰ এইবাৰ 2024ত যোনে নিট দিব তাহাঁতৰ বাবে যিকেইটা চেপ্টাৰ কাটিছে সিহঁতৰ পৰা কিন্তু প্ৰশ্ন দিছে সেই চেপ্টাৰবোৰৰ পৰা তোমাক প্ৰশ্ন দিছে আৰু মানে মেবি এনেকুৱা হৈছে যে অন্তিম সংস্কাৰ বুলি কয় ন যোৱাৰ আগত অন্তিমটো কফিনত গজাল লগাই থৈ দিছে মানে যোৱাৰ আগে আগে একদম একেটাৰ পৰা খাতাৰনাক প্ৰশ্ন দি দিছে এনিৱে 61 ৰ আনসাৰ হ'ব 1 কাৰণ এইটো তোমাৰ কি সুধিছে চ' সলিড ষ্টেটৰ এটা পেকিং এফিচিয়েঞ্চি আৰু তোমাৰ টেট্ৰাহিড্ৰেল ভইডৰ কথা এইটো এনচিইআৰটিৰ পৰা ডাইৰেক্ট আহিছে ইমান টান অহা নাই 62 এগেইন এছাৰশ্যন ৰিজন ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দিছে এছাৰশ্যন ৰিজন বুলি দিয়া নাই 1 আৰু 2 বুলি দিছে 62 ৰ আনসাৰ হ'ব তোমাৰ 3 কাৰণ 1 টো ট্ৰু হ'ব বাট 2 যিটো ষ্টেটমেণ্ট সেইটো তোমাৰ ফলছ আছে ওকে 63 তুমি আহা এইটো তোমাৰ কোৱান্টাম আমাৰ কিহৰ ওপৰত দিছে কোৱান্টাম নাম্বাৰৰ ওপৰত দিছে ফাৰ্ষ্ট ইয়াৰৰ আমি প্ৰথমতে পঢ়ো সেকেন্ড চেপ্টাৰটোত 63 কুৱেশ্যন নম্বৰ হ'ব 1 কিন্তু অকণ নতুন প্ৰশ্ন এইটো কোৱান্টাম নাম্বাৰ যিসকলে পাৰে ভাল পায় বাট এইটো প্ৰশ্ন নতুন তোমালোকে নেক্সট ভিডিঅ'ত ফুল সলিউশ্যনত গম পাবা 63 আহাৰ পিছত আমাৰ আহা 64 নম্বৰ কুৱেশ্যনটো কি দিছে তোমাৰ আমাৰ নৰ্মেল টোটেল নাম্বাৰ অফ স্পেচিছ দ্যাট 8 ইলেক্ট্ৰনছ নৰ্মেল কেমিকেল বণ্ডিঙৰ যিটো আমাৰ কোৱান্টাম থিয়ৰী আছিলে সৰি কোৱান্টাম থিয়ৰী নহয় অক্টেট তোমাৰ কোনে কমপ্লিট কৰে 64 ৰ আনসাৰ হ'ব 1 তুমি ভালদৰে চোৱা 65 কেমিকেল বণ্ডিঙৰ এজ এক্সপেক্টেড কুৱেশ্যনছ আছিলে কেমিকেল বণ্ডিঙৰ তোমাৰ নাইট্ৰজেন মলিকুলাৰ কাৰেক্ট অৰ্ডাৰ এইটো ডাইৰেক্ট উঠাই দিছে কিন্তু ষ্টুডেণ্টে ভুল কৰে কাৰণ কোনে মুখস্থ ৰাখিব 1s 2s সিগমা 1s 2s চ' তাৰ কাৰণে মই শ্বৰ্টকাট ট্ৰিক দিছিলোঁ যে তোমাৰ এটমিক নাম্বাৰ যদি 8তকৈ সৰু হয় দেন ইট ইজ LP ৰুল মানে লেজ হ'লে পিছত হ'ব সিগমা 2pz 8তকৈ যদি ইকুৱেল হয় বা আগত হয় তেতিয়াহ'লে আগত হ'ব মোৰ হ'লে MA ৰুল চ' 65 ৰ এনসাৰ নাইট্ৰজেনৰ আমাৰ 65 ৰ কাৰেক্ট এনসাৰ হ'ব 1 ওকে 66 ত সুধিছে চোৱা ডাইৰেক্ট সুধিছে এইটো তোমাৰ এই টোটেল নাম্বাৰ অফ সিগমা আৰু পাই বণ্ড টোটেল নাম্বাৰ অফ সিগমা আৰু পাই বণ্ড তোমাৰ কোটা আহে জানা আমাৰ সেকেন্ড যেটা আমি প্ৰথম অৰ্গেনিক কেমিষ্ট্ৰি আমাৰ জীৱনলৈ আহে তাত চাবা প্ৰথম চেপ্টাৰটোতে আছে যে এটা মলিকুল দি দিব দি কিনে ক'ব ইয়াত কেইটা সিগমা আছে কেইটা পাই আছে চ' এইটো এটা মোৰ ভাল প্ৰশ্ন ডাইৰেক্ট প্ৰশ্ন 66 ৰ 3 হ'ব আনসাৰ
67 লৈ আহা আমাৰ এইটো কেমিকেল বন্ডিঙৰ নৰ্মেল তোমালোকে ডাইপল ফ'ৰ্চ হাইড্ৰজেন বন্ডিং কোভালেণ্ট বন্ডিং চিনি পোৱা নে নোপোৱা বেছিক প্ৰশ্ন 67ৰ আনসাৰ হ'ব 3 হ'ব A B C আৰু E কাৰেক্ট আনসাৰ হ'ব হা 68ত চোৱা এগেইন তোমালোকক ডাউট কৰিছে যে which of the following statement are not correct তোমাৰ ব্ৰেইনটোৱে কাৰেক্ট বিচাৰি যাব তাত সুধিছে ভুল কোনটো ওলাই দিয়া ওকে 68ৰ আনসাৰ হ'ব 3 ওকে 3 মানে D আৰু E only হ'ব 69 let's come to the question number 69 which among the following molecules on polymerization produce neoprene so neoprene তোমালোকৰ এটো ক্লোৰোপ্ৰিনৰ ফৰ্মুলাটো বুজি পাব লাগিব যে ক্লোৰোপ্ৰিনটোৰ আইডিয়া আহিব লাগিব 69ৰ আনসাৰ 1 হ'ব 70 প্ৰশ্নটো কি সুধিছে যে some tranquilizers are listed below কেটামান দি দিছে which one of the following belongs to the আমাৰ barbiturates okay barbiturates এটো বেসিক প্ৰশ্ন 70 ৰ আনসাৰ হ'ব তোমাৰ ভাৰ্নলত তোমাৰ barbiturates আছে গতিকে সেই ফ্যামিলিটোত বিলং কৰিব that is 4 70 ৰ আনসাৰ কিমান হ'ব 4 ওকে ফলো কৰি আছা মই কোন স্পিডত গৈ আছো কাৰণ তোমালোকৰ বহুত কি হয় লাইক পটাপট আনসাৰ গেটা লাগে সম আনসাৰ গেটাহে কৈ আছো then let's come to the question number 71 the element expected to form the large ion is if the nearest noble gas configuration মানে ইয়াত চাৰিটা এটম দি আছে নোবেল গেছ কোনে সহজতে পাব নোবেল গেছৰ কনফিগাৰেশনত যদি তুমি চোৱা নাইট্ৰজেন হ'ব মানে 71 ৰ আনসাৰ 3 হ'ব ওকে কিয় 3 হ'ব কাৰণ নাইট্ৰজেনে তিনটা ইলেক্ট্ৰন পালে তোমাৰ কি হ'ব N3 নেগেটিভ সাইজটো ডাঙৰ হ'ব কেটা NN ৰ সাইজ ডাঙৰ হয় ওকে 72 এগেইন তোমাক এইবাৰ কিন্তু সুধিছে ব্ৰেইনৰ লগত খেলা এইবাৰ কাৰেক্ট ষ্টেটমেন্ট সুধিছে আগৰ যোৱা তিনটা প্ৰশ্ন নট কাৰেক্ট ইনকাৰেক্ট হোৱাৰ পাছত এবাৰ কাৰেক্ট সুধিছে কাৰেক্ট আনসাৰ আমি দিব লাগিব 72 ৰ আনসাৰ হ'ব তোমাৰ 4 B C আৰু E অপচনটো কি হ'ব কাৰেক্ট হ'ব তোমালোকে মোক কমেন্ট বক্সত জনাই যাবা হা কিবা যদি ডাউট থাকে স্যাৰ মই এটো লিখিছিল এটো কিয় হোৱা নাই লগে লগে উইল গেট দা আনসাৰ so then let's come to the question number 73 hydrogen bromide লগত প্ৰশ্ন এটা আহিছিল 73 organic chemistry প্ৰশ্ন হয় 73 আনসাৰ হ'ব 1 ডাইৰেক্ট এটো প্ৰশ্ন কিন্তু মজা মানে তোমাৰ কি হয় কেটাইন শিফট বহুতে তোমাৰ নাজানে যে কেটাইন শিফট হ'ব পাৰে নেকি যত কেটাইন সৃষ্টি হয় তাতে দি দিয়ে কিন্তু তেনেকুৱা নহয় এটো খুব ধুনিয়া প্ৰশ্ন তোমাৰ ইলেক্ট্ৰোফিলিক এডিশনৰ মজা প্ৰশ্ন 73 কোৱেশ্চনটো বহুত ভাল পাম মই এটো ভাল আহিছে 73 আনসাৰ হ'ব 1 74 আনসাৰ হ'ব Cu2+ is more than Cu+ salt in aqueous solution due to stability সুধিছে সোয়া এই স্টেবিলিটিটো তোমাৰ আমাৰ কি হয় হাই যেতে S ব্লক পঢ়ো P ব্লক পঢ়ো তাত কিছুমান বস্তু থাকে যে কোনবোৰ স্টেবল কি স্টেবল দৰপত অৰ্গেনিক ইনঅৰ্গেনিক বহুত কনসেপ্ট থাকে কিন্তু ইয়াত তোমাক সুধিছে হাইড্ৰেশন এনাৰ্জিৰ ওপৰত Cu2+ ৰ কি হ'ব সাইজটো সৰু হ'ব তো ইয়াত আমাৰ কিয় সুধিছে যে more stable than this one সৰু হোৱা বাবে বেছি ধুনিয়াকে তোমাৰ সলিবল হ'ব 74 ৰ আনসাৰ হ'ব 3 ওকে 75 এবাৰ সুধিছে এবাৰ কাৰেক্ট সুধিছে সৰি 75 কাৰেক্ট সুধিছে ঠিক আছে তোমাক সুধিছে যে কোনটো কাৰেক্ট অপচন চাৰিটা পঢ়িছলে গম পাবা 75 ৰ 1 নম্বৰ অপচনটো কাৰেক্ট 76 ত আহো যে তোমাক এটা ওয়েট দিছে মোল কনসেপ্টৰ ওপৰত দি দিছে যে এটা কম্পাউন্ড আমি অৰ্গেনিক সলভেন্টৰ লগত হিট কৰি দিছো কি হ'ব কি নহব সুধিছে 76 ৰ আনসাৰ হ'ব 2 কৰিলেহে ওলাব এটো ইমান ডাইৰেক্ট ওলোৱা প্ৰশ্ন নহয় 77 ৰ আনসাৰ কিমান হ'ব সোয়া ইয়াত উদিছে among the given followings কোনটোৱে লুইস এসিড হিচাপে কাম কৰিব আমি যে পঢ়িছিলো তোমাৰ কি পঢ়িছিলো কেমিক্যাল ইকুইলিব্ৰিয়াম পঢ়িছিলো হয় না কেমিক্যাল ইকুইলিব্ৰিয়াম আয়নিক ইকুইলিব্ৰিয়াম লুইস এসিডৰ কথা পঢ়িছিলো ব্ৰনষ্টেড লৰি কথা পঢ়িছিলো সো তাৰ ওপৰত এটা খুব বেসিক কোৱেশ্চনছ আহিছে 77 আনসাৰ 3 হ'ব 78 তোমাৰ অৰ্গেনিক কেমিষ্ট্ৰি প্ৰশ্ন এটা সুধিছে খুব ডাঙৰ মলিকুল এটা দি কিনে কৈছে যে তোমাৰ আইডেন্টিফাই কৰিব লাগে যি জিংক আৰু এমালগাম আছে চাই কিনে গম পাব লাগিব এটো ক্লিমেনশন ৰিঅ্যাকচনৰ হয় সো লাইক আনসাৰ টু কি হ'ব উলাই যাব ইমান মাথা মাৰিব না লাগে 78 ৰ আনসাৰ হ'ব 1 then let's come to the 79 to কি সুধিছে খুব এটা দৰকাৰী প্ৰশ্ন সুধিছে ষ্টেবিলিটি ফ্যাক্টৰ ওপৰত সুধিছে মই কলো নহয় ষ্টেবিলিটিৰ ওপৰত দুটা প্ৰশ্ন এটো 2 নম্বৰ যে আমি চেক কৰিব নোৱাৰো প্ৰতিটো চ্যাপ্টাৰতে ষ্টেবিলিটি কিছুমান ক্ৰাইটেৰিয়া থাকে বাট ইয়াত আমি পি ব্লকৰ পৰা সুধিছে এটো প্ৰশ্ন যে টাইটেনিয়ামৰ ওপৰত সুধিছে ওকে সো 79 ৰ যেটো এনসাৰ হ'ব হেতু তোমাৰ কিমান হ'ব 4 হ'ব টাইটেনিয়াম আয়োডাইড ইজ গ্ৰেটাৰ দেন টাইটেনিয়াম 3 আয়োডাইড ইয়াত অক্সিডেশন ষ্টেটৰ ওপৰত সুধিছে আমাৰ এটো বৰন ফ্যামিলি ন তোমাৰ কি আছিল বেল গেয়ে ইন তালাব বৰন নহয় এটো তোমাৰ ইন্ডিয়ামৰ কথাটো আহা না ইন্ডিয়ামৰ ওপৰতো কনফিউজন এটা আছিল মই চাইছিলো বাট কাৰেক্ট আনসাৰ শুড বি 4 79 ৰ আনসাৰ কিমান হ'ব 4 হ'ব চেক কৰি লবা 80 আনসাৰ যেটো আছে 80 কোৱেশ্চন নম্বৰ আনসাৰ যেটো তোমাৰ কি দিছে হোমোলেপ্টিক কমপ্লেক্স 80 ৰ আনসাৰটো হ'ব 1 এটো তোমাৰ কোঅৰ্ডিনেশন কমপ্লেক্সৰ আমি মানুহে এগাল মান পঢ়ে নাম পঢ়ে কিবা পঢ়ে ভিভিডি থিওৰি পঢ়ে সিএফএসি পঢ়ে কিন্তু খুদিছে তোমাৰ এটা আনকমন বস্তু তোমাৰ যে হোমোলেপ্টিক কমপ্লেক্স কি হয় জনে বুজি পাই হিহে কৰিব পাৰিব
ৰাইট ঠিক আছে এলুমিনিয়াম থাকিব লাগিব 80 আনসাৰ হ'ব 1 81 that is organic chemistry question তোমাৰ এটা কিটন দি দিছে দিয়াৰ পাছত তোমাৰ কি কৈছে যে ইয়াত HCN দিয়াৰ পাছত কি হ'ব হেতু মই বুজি পালো আমাৰ যে আমি পঢ়িছিলো কাৰ্বিলামাইন ৰিএকচন তাৰ আগত মনত পেলোৱা এলকহল এলডিহাইড ফিনল মনত পৰিছেনে বা তাৰ আগত কি পঢ়িছিলে এলডিহাইড কেটন কাৰ্বক্সিলিক এসিড যে এগালমান ৰিএকচনছ পঢ়িছিলে DNP and all that সো সেই মাজৰ এখন টেবুলৰ পৰা দিছে 81 ৰ প্ৰশ্নৰ আনসাৰটো কিমান হ'ব তোমাৰ 4 কাৰণ এটো তোমাৰ কাৰ্বক্সিলিক এসিড দুটা ষ্টেপৰ পাছত আনসাৰ ওলাব ইমান ডাইৰেক্ট নোলাব বাট ওলাই যাব 82 ফাইনালি মই ভাল পাওঁ বয়েলছ লৰ পৰা প্ৰশ্ন এটা সুধিছে ফাৰ্ষ্ট ইয়াৰ বলে নহলে কি ক'ব আৰু ন সো 82 তুমি চোৱা এটো ডাইৰেক্ট NCERT গ্ৰাফ এখন উঠাই দিছে এটো প্ৰশ্ন ডাইৰেক্ট আছিল কিন্তু ইমানো ডাইৰেক্ট নহয় 82 ৰ আনসাৰ 2 মানে গম পাব লাগিব ন তোমাৰ প্ৰেছাৰ আৰু 1/v আছে সো P আৰু 1/v টেম্পাৰেচাৰ তিনটা গ্ৰাফ দিয়া আছে দেখাই পাইছা তিনটাৰ ভিতৰত কোনটো বেছি হ'ব 82 83 question to tomar amar ki hodise calcium carbonate heat korile calcium oxide aru carbon dioxide hodise but correct option to hodise hobo ki so 83 answer tomar 1.76 gram olabo 83 answer is 2 let's come to the question number 84 chemical kinetics or pora ahise chemical kinetics ot ami rate of constant rate reaction order egal man pori thako so etu easy hoy kinetics or iman tan proshno ahanai 84 answer tumi jodi swa rate factor to increase by 9 times hobo ta mane 84 answer 3 okay 85 মই তাকে ভাবি আছো এছাৰছন ৰিজন কেতিয়া আই গল 85 ৰ তোমাৰ এছাৰছন ৰিজন দুইটাই পঢ়িব লাগিব আৰু দুইটা পঢ়াৰ পাছত মই এটোৱে গম পাইছো যে এ আৰু বি দুইটাই শুদ্ধ কিন্তু ৰিজনটো কাৰেক্ট এক্সপ্লেনেশ্যন নহয় তাৰ মানে 85 ৰ আনসাৰ হ'ব 2 86 অক্সো এসিড অফ সালফার আৰু বন্ডৰ মাজত সুধিছে চাৰিটা বস্তুৱে কাৰ কিমানটা বন্ড আছে 86 ৰ আনসাৰ হ'ব তোমাৰ 2 অলপ চেক কৰিলে গম পাম 87 এগেইন তোমাৰ ব্ৰেইনৰ লগত খেলা কৰিছে যে হুইচ অফ দা ফলোইং ইজ ইনকাৰেক্ট 87 ৰ আনসাৰ হ'ব 3 সি আৰু ডি টু ইনকাৰেক্ট হয় সো মই বাৰে বাৰে কৈছো মই কোৱা নাই যে এইকেইটা প্ৰশ্ন 2024 ত আহিব 25 ত আহিব কাৰণ মই ৰিপিট কৰা প্ৰশ্ন দেখাই নাই 2023 ত লাষ্ট 10 বছৰৰ তা মানে কি যি সকলে মোৰ ভিডিওটো চাই আছা তোমালোকে যদি এটো বস্তু গম পোৱা যে তোমাৰ অকন ব্ৰেইনৰ লগত খেলিব সেকনি এখনত চেকিব জাকে তাকে যদি ডক্টৰ হ'বলৈ দিও তেতিয়াল দিগদাৰ আছে নহয় মানৱ জাতিৰ হয় নাই ওকে অলপ ভালকে পঢ়িব লাগিব তেতিয়া নামৰ আগত ডক্টৰ আহি যাব 87 হৈ গল 87 ত 3 88 ৰ আনসাৰটো চোৱা এটো তোমাক সুধিছে যে কোনটো বেছি ষ্টেবল মই কি কলো ষ্টেবিলিটিৰ ওপৰত দৰি সুধিছে এবাৰ 3 নম্বৰ কোঅৰ্ডিনেশ্যন কমপ্লেক্সৰ ওপৰত সুধিছে কোঅৰ্ডিনেশ্যন কমপ্লেক্সৰ ওপৰত 88 ৰ কাৰেক্ট আনসাৰটো হ'ব 3 বিকজ ইয়াত মই কি দেখা পাইছো ইথাইলিন ডায়ামাইন EN টো দেখা পাইছো সেই কাৰণে ষ্টেবল বুলি কৈছো 88 3 89 এটো প্ৰশ্ন ভাল লাগিছে হা বহুতে নপঢ়ে ভালদৰে যে হাকেলছ ৰুল অফ এৰোমেটিসিটি ইয়াত সুধিছে যে তলৰ 7টা কম্পাউণ্ড দিছে বাপৰে 7টা কম্পাউণ্ড দিয়াৰ পাছত তোমাক সুধিছে হাকেলছ ৰুলৰ বস্তুটো কোনে ফলো কৰে তো 89 ৰ আনসাৰ হ'ব তোমাৰ কিমান 1 কাৰণ ইয়াত টোটাল 4টা আমাৰ কম্পাউণ্ড আছে যি 4টা হাকেলছ ৰুল 4n + 2 pi = যেটো ইলেক্ট্ৰন n = 0 1 2 3 4 হ'ব লাগিব দ্যাট ফলোজ ওকে লেটস হেক হ'বলৈ হৈছে জাস্ট অল অফ সময় কিপ ইন টাচ 90 number question to ki hobo je tumar 90 number again tumar octahedral void of unit cell solid state opor ahise 90 number question answer hobo 3 1/4 bor besi proshno nai amar 91 loi ahisu এটো ডাইৰেক্ট খুদিছে মই যে তোমালোকক ভিডিওটো ষ্টাৰ্টিংত কৰিছিলো ডাইৰেক্ট প্ৰশ্নবোৰ খুদা নাই থাৰ্মোডাইনামিক্সৰ প্ৰশ্ন খুদিছে দেই থাৰ্মোডাইনামিক্সত তোমাৰ ডেল্টা H = ডেল্টা U + ডেল NG RT এটো ডাইৰেক্ট প্ৰশ্ন খুদিছে মই কোৱা নাছিলো তিনটা হোৱা বুলি সো 91 ৰ 2 93 অপশনটো সোয়া যায় ব্যালেন্সিং এ ৰেডক্স ৰিএকশন আৰু ইয়াত তোমাৰ কোফিচিয়েন্ট কেটা ABC হিচাপত দি দিছে প্ৰশ্নটো ইজি হয় কিন্তু টাইম লাগিব 4-5 মিনিট লাগি যাব তোমাৰ সো এটো এনেকুৱা ধৰণৰ প্ৰশ্ন মই সাজেষ্ট নকৰো যে তুমি কৰিবই লাগিব যদি জানা তেতিয়ালে সলভ কৰিবা 92 মই সলভ কৰাৰ পাছত আনসাৰ পাইছিলো 138 তাৰ মানে 92 ৰ আনসাৰ হ'ব 1 Then let's talk about 93 answer কিমান হ'ব থাৰ্মোডাইনামিক্সৰ লগত এটো খুব ধুনিয়া প্ৰশ্ন সুধিছে ইকুইলিব্ৰিয়ামো আছে থাৰ্মোডাইনামিক্সও আছে তেনেকুৱা প্ৰশ্ন এটা এক্সপেক্ট কৰিব পাৰা মানে ইকুইলিব্ৰিয়াম থাৰ্মৰ পৰা মিক্স কৰি তোমাৰ এটা ব্লেন্ড বনাই কিনে প্ৰশ্ন এটা খুদে সো 93 কাৰেক্ট আনসাৰ ওলাব 3 ওকে 94 ডাইৰেক্ট সুধিছে পমি ষ্টোন কি হয় এক্সাম্পল অফ সলিড সল্ট 94 ৰ 3 এটো থাৰ্ড কোৱেশ্চন আছিল যেটো ডাইৰেক্ট again কিমান 94 টা হৈ গল ন ৰবা একো নাই 95 ৰ অৰ্গেনিক কোৱেশ্চন এটো 95 ৰ তোমাৰ অপচনটো ওলাব মই কৰি চাইছিলো 95 ৰ 3 ওলাব 96 ABCD again তোমাৰ ABCD ওলাইছে একেলগে D2 মানে এটো তোমাৰ একেলগে কি হ'ব ফাইনাল প্ৰডাক্টটো সুধিছে অকন টান হয় এটো ডিফিকাল্টি লেভেল বেছি আছে বাট জিয়ে নহক 96 ৰ আনসাৰ 1 হ'ব আচৰিত লাগিছে ন
নিটৰ প্ৰশ্ন ইমান সোনকালে নহয় মোৰো বহুত সময় লাগিছে যোৱা 2-3 বছৰ 4 বছৰ ধৰি ড্ৰপ দি কিনে ষ্টুডেণ্টে পঢ়ি থাকে এই প্ৰশ্নকেইটা পাবলৈ ৰাইট 97ৰ এনসাৰ হ'ব তোমাৰ টু অৰ্গেনিক কেমিষ্ট্ৰি সুধিছে যে এচিডিক কণ্ডিশ্যনত তোমাৰ কোনে বেছি সোনকালে ডিহাইড্ৰেট হ'ব সো বেছি প্ৰশ্ন নাই আমাৰ মাত্ৰ 2-3টা প্ৰশ্ন আছে 98ৰ अगेन স্টেটমেন্ট 1 স্টেটমেন্ট 2 98ৰ প্ৰশ্নৰ অপচন তোমালোকে দেখাই পাইছা বোৰ্ডত সো এইটো যদি স্টেটমেন্ট ফলো কৰা দা আনসাৰ ইজ 4 তো 98ৰ আনসাৰ 4 হ'ব 1 2 ইনকাৰেক্ট আৰু 2 2 কাৰেক্ট বোৰ্ডত যেহেতু মই প্ৰশ্নখিনি দিছো তোমালোকে এখন জুম কৰি হলো চাব পাৰিবা বা পিডিএফ টো ডাউনলোড কৰিবা দেন এগেইন ভিডিওটো চাবা কিবা হ'ব 99 তো তোমাৰ কি হ'ব অৰ্গেনিক কেমিষ্ট্ৰিৰ প্ৰশ্ন হয় তোমাৰ এটো দেখাই পাইছা সো 99 অৰ্গেনিক কেমিষ্ট্ৰিৰ প্ৰশ্নৰ আনসাৰ হ'ব 3 এ আৰু বি দুইটা আমাক সুধিছে আৰু লাষ্টত তোমাৰ কি সুধিছে সেই ভুলটোৱে যে কোনটো নহয় ডাজ নট টেক্স প্লেস সো 100 নম্বৰ কোৱেশ্চনটো যদি তুমি চোৱা এটো তোমাৰ ব্লাষ্ট ফাৰ্নেস ডাইৰেক্ট প্ৰশ্নই সুধিছে কিন্তু ডায়াগ্ৰামনো কাৰ মনত থাকে সো ডায়াগ্ৰামটো তুমি চালে গম পাবা 100ৰ কোৱেশ্চন নম্বৰটো তোমাৰ 1 হ'ব সোৱা তোমালোকে হয়তো ভাবিছা যে সোনকালে ইমান বৰ বেছি সময় হোৱা নাই কিন্তু সোৱা এই প্ৰশ্নকেইটা মই চাইছো পুৰা কমপ্লিট যাৰ 2 বছৰৰ কনসেপ্ট ক্লিয়াৰ আছে প্ৰতিটো বস্তু কনসেপ্ট ক্লিয়াৰ আছে তাৰহে হ'ব মই ব্যক্তিগতভাৱে এটা কথা ক'ব বিচাৰো যে আমি সাধাৰণতে কি হয় বস্তুবোৰ পঢ়ো কিন্তু পাহৰো কেতিয়াবা মন যায় যে ছাৰক সুধো কিন্তু ছাৰ ব্যস্ত থাকে বা হয়তো 1 ঘণ্টাৰ ক্লাছ এটা তোমাক সুধিলে ডাউট ক্লিয়াৰিঙত এটা বা 2 মিনিটত বা 5 মিনিটত শিকাই দিব ৰাইট তাৰমানে এটা ক্লাছটো সামাৰি কৰিলে তুমি 5 মিনিট পাব পাৰা লাচিত 35 বেটছৰ মই তোমালোকৰ কথাটো কৈছো যি সকল ছাত্ৰ ছাত্ৰীয়ে ভিডিওটো চাই আছা তোমালোকৰ সুবিধাৰ বাবে সোৱা বিজ্ঞানসন্মত পদ্ধতি ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি প্ৰতিটো চেপ্টাৰৰ তোমাৰ 4-5টাকে নহয় অলমোষ্ট 10টাৰ পৰা 15টা ভিডিও চেপ্টাৰ ওয়াইজ তাত আমি ইনক্লুড কৰিছো আহা আমাৰ লগত জয়েন কৰা তোমাৰ যেতিয়াই মন যায় তেতিয়াই তুমি তোমাৰ ডাউট সুধিব পাৰিবা কোনেও গম নাপাব তুমি ভিডিও চাব পাৰিবা তোমাৰ লাজু নালাগে ভয়ও নালাগে ছাৰক সুধিবলৈ ৰাইট কাৰণ অনলাইন